आज तो केला खाऊंगा। ओए पम्मी, ओए लस्सी लेके आ ओए। ए लजी, এই কলা খিজে কাটিছিলো পকি গল। কেইটামান ওচৰ চুবুৰীয়াক দি দিব লাগিব। হনি সিং কত গল মাতাচোন। তাকো দুটামান কল খুৱাই নিও, বেচেৰাটো বহুত খিনাই গৈছে। এইটো ঐ আহ কল খাবি আহ। না জিনা মই কল নাখাওঁ, এতিয়া মই মুনুকনৰ ঘৰলৈ যাওঁ। ঐ এতিয়া মুনুকনৰ ঘৰলৈ যাওঁ ৰাতিপুৱাই, খেদিব মামনি বাইদেৱে। নেখেদে, মুনুকনে মোক নিজে মাতি পঠিয়াইছে। সি আজি লেচু বিক্ৰী কৰিব বোলে, লেচু দোকান দিব সিহঁতৰ ঘৰৰ সন্মুখত। মোকো মাতিছে পইচা হিচাপ কৰিবলৈ আৰু কি কয় চেলছ বয় হ'বলৈ। হে মুনুকনহঁতৰ কেইবাজোপাও লিচু গছ আছে, লিচুবোৰ বহুত ধুনীয়াকে পকিছে। এতিয়া সেইকাৰণে সি যোৱা বছৰো কৰিছিলে বোলে, এইবাৰো কৰিব। সিহঁতৰ গেটৰ সন্মুখত টেবুল চকী লৈ পেলাই লিচু বিকিব। যোৱাবাৰ 4,000 টকা বিকিছিলে, এইবাৰ টাৰ্গেট বেছি তাৰ, সেইকাৰণে মোক মাতিছে। যোৱাবাৰ বোলে বহুত দিগদাৰ হৈ গৈছিলে, বহুত মানুহ একেলগে আহি গলে দিবলৈ দিগদাৰ হয়। কল এটাটো খাই যা। এতিয়া নাখাওঁ, এতিয়া নহলে লৈ যাওঁ, মুনুকন আৰু মই একেলগে খাম। ঐ পাম্মি, ঐ গাখীৰ দি পঠিয়া ঐ মামনি বাইদেউ ঘৰলৈ। এইকেইটাতো ময়ে খাই দিম লচ্ছিৰ লগত। ঐ আচোন মোৰ লগত লৈ যাবি গাখীৰ, আকৌ কেইটামান আৰু ওচৰৰ কেইঘৰ মানুহৰ কাৰণে দি পঠিয়াম, তই দি দিবি। আইডিয়া। এই ওচৰৰ মানুহক এনে বিলোৱাতকে দেখোন ময়ো বিকিব পাৰোঁ কল কেইটা মুনুকনৰ নিচিনাকে। নহলে মই লৈ যাওঁ, মুনুকনৰ দোকানৰ ওচৰতে বিকি দিম। কথাটো বেয়া নহয় বাৰু, পিছে বেছি কল নাই নহয়। মই বিলাই শেষে কৰিলো, মাত্ৰ 4 আশীমানহে আছেগে। তাকে লৈ যাওঁ, এটাত 5 টকাকে বিকি দিম। আৰু যদি বিকি নহয়, ওচৰৰ মানুহক এনে বিলাই থৈ আহিম। কলকেইটা ৰাখিতো লাভ নাই, গেলিয়ে যাব দেখোন, ইমান ৰস ধৰি পকি আছে হালধীয়া হৈ। বাহ বেটা বাহ, এতিয়াৰ পৰা এটা বিজনেছ মাইণ্ডেড হৈ গৈছ, ভাল লাগিছে। যা যা ভালকে কৰিবি। তই মানে দোকান দিবিয়ে ন? দোকান ছেটআপ কৰিলো, আকৌ দোকান দিবিনে নাই সুধিছে। আকৌ এইখিনিত বিক্ৰী হ'ব জানো? বজাৰলৈ নিয়া হ'লে হ'লহেঁতেন কিজানি, ঘৰৰ দুৱাৰমুখতে আৰু পদূলিতে জানো বিক্ৰী হ'ব? বেপাৰী এটা আনি পেলাই দি দিম বুলি ভাবিছিলো, অলপমান ৰাখি ওচৰে পাজৰে মানুহক বিলাই। ই আকৌ এতিয়া বেপাৰ কৰিবলৈ লাগিলে। আইডিয়াটো ক'ত পালি ন মুনুকন তাই? মোক আৰু আইডিয়া দিব লাগে নে? মোৰ মগজত আইডিয়া আহিয়ে থাকে। জানো পাই কি কৰিবলৈ লৈছ। চাই থাকা না, মই ব্ৰিটিছ পলিচি লগাই দিছো নহয়, দেখিছানে? পইচা টেমাটোত মই নিজৰ পইচা কেইটামান ভৰাই দিছো টেকেলিৰ পৰা উলিয়াই পেলাই। তেতিয়াহে মানুহে ভাবিব মানুহে কিনিছে বুলি। তোমালোকে টেনশ্যন নল'বা না, চাই থাকা আগে আগে হোতা শিকা। এইফালে মই হেৰিয়কো মাতিছো, হনি সিঙক। মই বোলো মোৰ বেপাৰখনত অকণমান হেল্প কৰি দিবি। কেইটকাকে বিকিবি পিছে? এটাত 1 টকা। যদি কোনোবাই 100টা কিনে তেতিয়া 10টা ফ্ৰী। মোকে কোৱা হ'লে হয় ময়ে হেল্প কৰি দিলোহেঁতেন। এইফালে হনি সিঙে হিচাপতো গণ্ডগোল লগাব, চাবি বাৰু। সি লেচু 1টা 2টাকে হিচাপ কৰোঁতেতো ভুল লগাবই, আকৌ পইচা লওঁতেও ভুল লগাব। আছো নহয় মই গাইড কৰিম নহয় তাক। মোক 2 টকামান দিবি দেই লেচু বেচি পোৱা পইচা। মোকো দিবি, মইহে ৰুইছিলো লেচু গছজোপা। ই কলে হ'বনে দেউতা? মিছা নামাতিবা দেই তুমি। এইজোপা লেচু তুমি নাই ৰোৱা, ককাই ৰুইছিলে বোলে, মোক কৈছে নহয় ওচৰ মানুহে। কোনে ক'লে তোক? চটফটি এটাই কৈছিলে। আৰু মই লেচু বিক্ৰী পোৱা পইচা কাকো দিবলৈ নাই দেই। মই ভাল বস্তু এটা কিনিব লাগিব, কেমবোৰ্ড নহ'লে বা কিবা ৰিম'ট কণ্ট্ৰলৰ গাড়ী, নহ'লে পূজাত খৰচ কৰিবলৈ থৈ দিম মই। খেলা বস্তু যে নিকিনিবি আৰু দেই, কিবা কামত অহা বস্তু এটা কিনিবি। হ'ব খেলা বস্তু কিনিলে যে 2টাই খেলিব পাৰিম, গম পাৱ নাই? তহঁতি কাজিয়া নালাগ। এইবোলে গছত কঁঠাল উঠত তেল, নৌ খাওঁতে চেল বেল হ'বগে। প্ৰথমতে বিকিটো ল। অহংকাৰী হ'লেই, বিকিবলৈ পোৱাই নাই, পইচা অহাই নাই হাতলৈ, অহংকাৰ হৈ গ'লে। যিক কৰি থাক, মই যাওঁ দেই ভিতৰলৈ। ইমান ৰ'দখনত মই বাহিৰত আহিবলৈ নাই। আহি গ'ল। তয়ো কল বিকিবি নেকি? নহয় মানে বিকিলোৱে। বিকিলিয়ে? মানে মায়ে কল কেইটামান দি পঠিয়াইছিলে, ৰাস্তাত মানুহ এজনে পাই পেলাই কিনিলে কেইটামান। এইকেইটা আপোনালোকলৈ ফ্ৰীতে দিবলৈ কৈছে মায়ে, লৈ আহিছে সেইকাৰণে। হয় নেকি? ধন্যবাদ দেই। ঐ কেইটকাকে বিকিলি ঐ কল? 5 টকাকে 14টা কল বিকি দিলো 60 টকাত। এই গাধ, 5 টকাকে হ'লে 14টা কলত কি 60 টকা হয় নেকি? আৰু 10 টকা পালিহেঁতেন, 70 টকা লছ হ'ল তোৰ। এইবোৰকে শিকিছগে স্কুলত গৈ পেলাই। নেওতা পঢ়িব নাজানো হে? নেওতা মুখস্থ নাই? 5 ঘৰ নেওতানো মুখস্থ নাথাকেনে মানুহে? হনি সিং মই 2টা ফ্ৰীকে দি থৈছো। কেলেনো বেয়া কৰিছে বেচাটো, কিবা এটা হ'ল আৰু। হ'ব দে, মই টুল এখন আনি দিছো, তহঁতি 2টাই বিক লেচুত গড়বৰ নকৰিবি আকৌ। কেইটকাকে বিকিব লাগিব লেচু? 1 টকাকে, 10 টকাত 10টা। মিনিমাম 10টা কিনিবই লাগিব। তেতিয়াহ'লে ভুল নহয় দে, 1 টকাত এটা যদি। বমা এইকেইটা পইচা থৈ দিয়কচোন, নহ'লে ইয়াত লেটি পেটি হৈ যাব দে। বাৰু অল দা বেষ্ট তহঁতৰ 2টাকে। থেংক ইউ মা, ইয়াক টুল এখন আনি দিয়া। নালাগে টুল চুল। লিচি লৈ যাওক, মিঠা গুটি সৰু মাংস বেছি। বঢ়িয়া শ্লোগান দিছ তই, দেখিলি কিমান ক্ৰিয়েটিভ মই। আকৌ বাছ এতিয়া চিঞৰি থাকিলে কিডাল হ'ব? কোনোবা মানুহ
দেখিলে চিঞৰিম আকৌ ওচৰেদি পাৰ হৈ যোৱা যেন পালে। সেইটো হয় পিছে। আহি গ'ল চিঞৰ আকৌ। এ লিচি 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 মিঠা মিঠা লিচি 10 টকা 10টা 10 টকা 10টা। এ লেচু বৰ ধুনীয়া ধুনীয়া এটা খাই চাবলৈ দেচোন নাই পোৱালি ছোৱালী নাই, কিনিব লাগিব। ইয়াত টেষ্ট কৰিবলৈ দিয়া নহ'ব দেই। 10 টকা 10টা 10 টকা 10টা। এটা ফ্ৰীতে খাই চাবলৈ দিব পাৰা আৰু পাই। ফ্ৰীতে খাই পেলাই গুচি গ'লে নহ'ব, আকৌ কিনিবই লাগিব। কিনিম এই 10 টকাত 12টা কৰি দিবা। নো বাৰ্গেনিং। আমাৰ ইয়াত মানে দৰদাম কৰা নহ'ব দেই। 10 টকাত 10টা মুঠতে। ইমান ফিক্স প্ৰাইচ নে? হ'ব দে। হলে সিং এটা দি দে। নষ্টই মাৰিবি তই। একো নহয় দে, কাষ্টমাৰ আমাৰ কাৰণে ভগৱান স্বৰূপ। প্ৰথম কাষ্টমাৰ তাতে। এইটো লওক। দেখাতটো বৰ ধুনীয়া দেই, ৰখাল হ'ব। পিছে মোৰ ওচৰত কেছ নাই নহয়, অনলাইন হ'ব নেকি? 10 টকা এটাও কেছ নাই নে? নাই 500 টকী আছে, খুচুৰা হ'ব? বৰ বিপদ দেই, দোকানী হোৱাটো কম টেনশ্যন নহয়। খুচুৰা পইচা গুগল পে' এইবোৰ নহ'লে দেখোন দিগদাৰ। 500 টকা নহ'ব নহয় এতিয়া। কি ভাবি আছা? আজিকালি চব দোকানতে স্কেনাৰ থাকে। সেইখন QR কোড বুলি কয়। একে কথা আৰু কিনো আৰু স্কেনাৰ QR কোড। কথাটো একেটা বুজি পালে হ'ল, পইচা দিব লাগে। মুনুকন হৈকীয়া বৰ্তা ভাগৰ ফোনতে লৈ ল, পিছত তই লৈ ল'বি কেছ উলিয়াই। ডেটা পকেটত ভৰাবলৈ মন নাছিলে মোৰ পইচাটো। মোৰ পইচা মোৰ লগতে থাকিলে ভাল আছিলে। ডেটা আকৌ পিছত উলিয়াবলৈ মই আকৌ মানে ব্যৱহাৰ কৰি থাকিব লাগিব। উপায়টো নাই। কেইমুঠা লাগিব মানে 10টা কেইটা লাগিব? 50 টকা দি দিয়া, 50টা। এইয়া লওক, লচোন ল। স্কেনাৰ দিবা নে নম্বৰটো কৈ দিবা? হেৰি কৈ দিছোঁ, লিখক। কোৱা। 5520456921। গ'ল দেই, 50 টকা দিলো। হনি সিং, কি হ'ল? ডেটা সুধিয়াকে যা, সোমালে নে নাই, ঠগিছে যদি। ভাইটি কেৰি বেগ এটা হ'ব নেকি? নাই নহয়। ইমান ধুনীয়াকে বান্ধি দিছো, মুঠা মুঠাকে লৈ যাওক। নহয়, আমি মানে বহুত দূৰলৈ যামতো। ৰাস্তাত লেচুকেইটা উলিয়াই নিলে কোনোবাই এটা দুটা খাওঁতে খাওঁতে শেষ হৈ যাব, সেইকাৰণেহে ঘূৰিছিলো। বাৰু হ'ব দিয়া। মোক ফোন এটা আহিছে। হেল্ল'। কাষ্টমাৰৰ ওজৰ আপত্তি নুগুছে দেই সঁচাকে। কেৰি বেগো লাগে, কিবাও লাগে। অৱশ্যে আমি ভাবিব লাগিছে, কথাটো নাভাবিলে নহয়। আমাৰ মায়ে পাকঘৰৰ কেৰি বেগবোৰ গোটাই গোটাই থৈয়ে দিয়ে। মোনা এটাত লৈ আহিব পাৰিলোহেঁতেন। আমাৰ মায়ে থৈ দিয়ে বাৰু। কেইটামান লৈ আগে যা ভিতৰলৈ গৈ পেলাই, আৰু দেউতাক সুধি আহিবি দাদা পইচা সোমালে নে নাই। ৰ সুধি আহোঁগে, তই অলপ দেৰি থাক ইয়াতে। আঁতৰি নাযাবি আকৌ, ছাগলী তাগলী আহি খাই দিব। চিন্তা নকৰিবি, যা সুধি আগে যা, আৰু পলিথিন কেইটামান লৈ আগে, মানুহে বিচাৰিবই ন। বিজনেছ এটা কৰাৰ আগত সঁচাকৈ বহুত ভাবিব লাগে ন। মানে কিহত দিম, কিহত বিকিম, আকৌ বাৰ্গেনিং কিমানটো কৰিম, পইচা অনলাইন দিলে কেনেকৈ ল'ম, আমি নাভাবিলোঁ এইবিলাক। মানুহে থাকি শিকে, দেখি শিকে। আমি এতিয়া এক্সপিৰিয়েঞ্চৰ পৰা শিকি গৈছোঁ। অহা বছৰলৈ আমাৰ দিগদাৰ নহয় আৰু তেতিয়া। ঠিকেই কৈছ। মানুহকেইটা পোৱালি বুলি কওঁতে মোক খঙেই উঠিছিলে। তাৰপৰা বোলো নাই আকৌ কাষ্টমাৰ কিনিব, সেইকাৰণে একো নক'লো আৰু। লেচু বিকি শেষে কৰিলি নেকি? নাই, প্ৰথম কাষ্টমাৰটোক বিকিছোহে। তাকো গুগল পে' কৰিম বুলি ক'লে। তোমাৰ নাম্বাৰটো দি দিছোঁ, চোৱাচোন 50 টকা সোমাইছে নে নাই। সোমালে 50 টকা মেছেজ এটা আহিছে। মই অনলাইন দিলে কোনোবাই তোমাৰ নম্বৰটোকে দি দিম দেই, আৰু মই লিখি থ'ম। তুমি ধুনীয়াকৈ হিচাপ কৰি মোক ATM-ৰ পৰা উলিয়াই দি দিবা আকৌ পিছত। মোক কিবা এটা দিব লাগিব আকৌ তই, বোনাছ। সেইবোৰ নাই। তুমি মুঠতে যিমানটো পাম গোটেইটো মোক দি দিবা। বাৰু। গোটেই ঘৰখন মূৰৰ ওপৰত উঠাই লৈছে যে, কি হ'ল? পলিথিন কেইটামান লাগে। তুমি যে পাকঘৰ পলিথিনবোৰ গোটাই থোৱা ক'ত আছে নো? পলিথিন লাগে। যা, গেছৰ চিলিণ্ডাৰটো চুকতে মোনা এটা আছে বজাৰ কৰা, তাতে পলিথিনবোৰ সোমাই থৈছোঁ। গোটেইবোৰ লৈ নাযাবি আকৌ, মোক দৰকাৰ হয় নহয়। কেইটামান নিবি। হ'ব গোটেইবোৰ নিনো, আৰু নগ'লে মানে আকৌ ঘূৰাই আনি থৈ দিম। কিছুমান কাষ্টমাৰে আকৌ পলিথিন বিচাৰিছে নহয়। হয় নি? হ'ব, লৈ যা। আৰু আপুনি একা ল'ৰাটোৱে বিজনেছ এটা কৰিছে বোলে, অকণমান চাই চিতি দিওঁ, সেইবোৰ নাই। লেতেৰা ভৰি আহি চোফাখন খচি থাকিবলৈ দিবা। পিছত সেই কভাৰ কিনিবলৈ পইচা খুজিলে আকৌ 100টা কথা শুনাই দিব। তোমাৰ ল'ৰাই বিজনেছত মোক অংশগ্ৰহণ কৰিবলৈ নিদিয়ে, মোক সোমাবলৈ নিদিয়ে। খেদি পঠিয়াই দিছে। সি অকলেহে কয়, মই কিজানি তাৰ পইচাকেইটা লৈ ল'ম। কৰকচোন দিয়া, ঘৰৰ সন্মুখতহে কৰিছে বিজনেছ। কিবা এটা শিকক, পইচা মূল্যটো বুজিব। ক'ৰ পৰা আহে, কেনেকৈ আহে, মানুহৰ কিমান কষ্ট হয় ইনকম কৰোঁতে। সেইটো হয় পিছে।